পুৰণি আমি ৰাইজৰ তৰফৰ পৰা আপোনালোকৰ আটাইৰে শ্ৰী চৰণত আমাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছো। আমি ভোটাধিকাৰ সাব্যস্ত কৰিবলগীয়া সমষ্টিটো হৈছে তেজপুৰ, আৰু আমি আমাৰ আমি আমাৰ ভোটাধিকাৰ সাব্যস্ত কৰি আহিলো। গণতন্ত্ৰ ৰক্ষাৰ কাৰণে, সংবিধান ৰক্ষাৰ কাৰণে, জনজীৱন নিৰাপত্তা প্ৰদান কৰিবৰ কাৰণে আমি আমাৰ ভোটাধিকাৰ সাব্যস্ত কৰিলো। অহা 7 তাৰিখে আপোনালোকে আপোনালোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। এটা গান খুব জনপ্ৰিয় হৈছে আৰু বাইদেউৰ প্ৰচাৰ অভিযানত সেই গানটোৱে মূল দায়িত্ব পালন কৰা বুলি আমি দেখিছো যে ৰাইজে যুঁজ এখন দিব, এবাৰ যুঁজ এখন দিব, যুঁজ এখন হ'ব, এবাৰ যুঁজ এখন হ'ব। ৰাইজক মজা দিয়া সকলক ৰাইজে মজা দিব। এই কথাটো আপোনালোকে গান হিচাপেও শুনক আৰু এই কথাটোৰ অৰ্থ আপোনালোকে মনে মনে উপলব্ধি কৰিবলৈ যত্ন কৰক যে ৰাইজক মজা দিয়া সকলক মজা দিবৰ কাৰণে ৰাইজে এই নিৰ্বাচনৰ জৰিয়তে এটা সুযোগ লাভ কৰে। অহা 7 তাৰিখে আপোনালোকে এই সুযোগ লাভ কৰিছে আৰু সেই সুযোগৰ আপোনালোকে সদ ব্যৱহাৰ কৰক। প্ৰচলিত শাসন ব্যৱস্থাত আমাৰ জনজীৱন বিধ্বস্ত হৈছে। প্ৰচলিত শাসন ব্যৱস্থাই সমাজৰ কোনো স্ৰোতে নিৰাপত্তা প্ৰদান কৰিব পৰা নাই। আমি ৰাইজৰ দল আজি বিৰোধী ঐক্য মঞ্চৰ অংশীদাৰ হৈছো। কংগ্ৰেছ দলৰ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চত আমি সহযোদ্ধা হিচাপে দায়িত্ব পালন কৰিবলৈ আগবাঢ়ি আছো।